সময়ৰ নিনাদৰ সমূহ বন্ধু বান্ধৱীলৈ স্বাগতম জনাইছোঁ। সময়ৰ নিনাদত আজি আগবঢ়াইছোঁ এটি মোৰ কবিতা। কবিতাৰ শিৰোনাম মৌনতা তেতিয়া প্ৰতিবাদৰ ভাষা হয়। মৌনতা তেতিয়া প্ৰতিবাদৰ ভাষা হয়। দানৱৰ দেশত যেতিয়া সততাৰ পৰাজয় ঘটে, শোষণকাৰীসকলৰ জয়ধ্বনিত পৃথিৱী ঘূৰে, মৌনতা তেতিয়া প্ৰতিবাদৰ ভাষা হয়। ঘাত প্ৰতিঘাতে জঠৰ কৰা আৰ্তজনৰ হৃৎপিণ্ডটো নিথৰ হয়, বৰফ হৈ পৰে শৰীৰৰ অংগ প্ৰত্যংগবোৰ। কলিজাৰ ধপধপনিত তেতিয়া নিনাদিত হয় প্ৰতিবাদৰ জোৱাৰ। যন্ত্ৰণাৰ জুই জ্বলে কেৱল সংগোপনে সংগোপনে। লালসাত অন্ধজনে নুবুজে বেদনাৰ বুকু ভঙা গান। ডিজিটেল পৃথিৱীত হয়তো এয়াই মানৱতাৰ পৰিভাষা। দানৱৰ দপদপনিত হেৰাই ভোকাতুৰৰ গতিপথ। অৰ্ধগলিত সমাজত বিপন্ন হয় জীৱনৰ ছন্দ। অনাকাংক্ষিতভাৱে হেৰাই আপোন সকলৰ সংজ্ঞা। হাত বিচাৰি হাহাকাৰ দিশহাৰাজন। চৌদিশে যন্ত্ৰণাৰ চক্ৰবেহু সাজিছে দানৱৰ জাতি। জয় পৰাজয়ৰ হিচাপেৰে উপহাস কৰিছে নিৰীহজনক। নিৰ্লজ্জ আচৰণৰ বেহু ভেদি অহা অট্টহাসৰ প্ৰতিধ্বনিত জীৱনৰ আহে আহে থকা আশাবোৰ হেৰাই নীৰৱে। তেওঁলোকৰ বাবে জীৱনৰ লগৰী মাথো শূন্যতা। শূন্যতাৰ বাওহাতে যিদিনা বৃহৎ সংখ্যাই স্থান লাভ কৰিব, সিদিনা খোল খাব দানৱ হতৰ মুখাৰ আঁৰৰ মুখাবোৰ। অন্ত পৰিব পৰাক্ৰমীসকলৰ শোষণৰ। জনতাৰ ৰখত পৰাৰ ভয়ত দৌৰি দৌৰি আত্মগোপন কৰিব লাগিব সিহঁতবোৰে। নিৰ্জনতাৰ গুহাত তেতিয়া অনুশোচনাত দগ্ধ হ'ব হৃদয়। নিৰ্জনতাৰ গুহাত তেতিয়া অনুশোচনাত দগ্ধ হ'ব হৃদয়। সময়ে কিন্তু সিদিনা ক্ষমা নকৰিব তহঁতক। সময়ে কিন্তু সিদিনা ক্ষমা নকৰিব তহঁতক। খেপিয়াই খেপিয়াই হাতযোৰ কৰিব লাগিব সততাৰ ওচৰত। খেপিয়াই খেপিয়াই হাতযোৰ কৰিব লাগিব সততাৰ ওচৰত। নমস্কাৰ।